বহুতে বেছি ভাল লাগিছে আপোনালোকৰ মৰম ভাল পোৱা পাই আজি মোৰ এডসেন্স পিনটো আহি গ'ল আপোনালোকৰ মৰম ভাল পোৱা পাই মই সদায় ভিডিঅ' বনাই গৈ আছোঁ আৰু সদায় ভিডিঅ' বনাই গৈ থাকিম আপোনালোকৰ কাৰণে আৰু ৰাতিপুৱা এইটো কাৰণে মনটো ভাল লাগিছে যিহেতু মোৰ গুগল এডসেন্স পিনটো আহি গ'ল মোৰ হাতত তেওঁলোকে কেনেধৰণে প্ৰতিমাবোৰ বনাই আছে তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ পূজালৈ মাজত মাত্ৰ কেইটামান দিন তো গাইজ ৰাতিপুৱা মনটো বহুতেই বেছি ভাল লাগিছে যিহেতু আপোনালোকৰ মৰম ভাল পোৱা পাই মই সদায় ভিডিঅ' বনাই গৈ আছোঁ আৰু সদায় ভিডিঅ' বনাই গৈ থাকিম আপোনালোকৰ কাৰণে আৰু ৰাতিপুৱা এইটো কাৰণে মনটো ভাল লাগিছে যিহেতু মোৰ গুগল এডসেন্স পিনটো আহি গ'ল মোৰ হাতত যিহেতু মানে আপোনাৰ যেতিয়া মোৰ চেনেলত $10 হৈছিলে মই তেতিয়া এপ্লাই কৰিছিলোঁ মানে মিনিমাম 15 দিনমানৰ আগত এপ্লাই কৰিছোঁ তো মোৰ মানে পিনটো মানে 13-14 দিনমানৰ ভিতৰতে আহি গৈছে মানে মোৰ অহা পিনটো এতিয়া 3 দিনমান হ'ল কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ তো বহুতে বেছি ভাল লাগিছে আপোনালোকৰ মৰম ভাল পোৱা পাই আজি মোৰ এডসেন্স পিনটো আহি গ'ল আৰু এই পিনটো কেতিয়া আহে আপোনালোকক কৈ দিছোঁ যেতিয়া আপোনালোকে আপোনালোকৰ একাউণ্টত মানে ইউটিউব চেনেলৰ একাউণ্টত যেতিয়া $10 হৈ যাব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তো ধুনীয়াকৈ এড্ৰেছ দি দিলে আপোনালোকৰ কুৰিয়াৰ আপোনাৰ যেতিয়া ডাকঘৰৰ পৰা মানে কোনোবাই আহি আপোনালোকক এনেকুৱা পিনটো দি দিব আৰু যেতিয়া আপোনালোকৰ এই পিনটো আহি যায় ইয়াতে এটা 6টা পিন লিখা থাকে তো সেইবোৰ ভেৰিফাই কৰিব লাগে কিবাকিনি গুগল এডসেন্স একাউণ্টত তো বহুতেই বেছি ভাল লাগিছে মনটো যিহেতু আপোনালোকৰ কাৰণে ইমান দিন ভিডিঅ' বনাই কষ্ট কৰি তো এডসেন্স পিনটো আহি গৈছে আৰু এইটো আপোনাৰ আহিলে মানে বহুতে সুধি থাকে পইচা পায় নেকি কিবা পায় নেকি তো এইটো আহিলে পইচা পোৱাৰ জাৰ্ণিটোহে ষ্টাৰ্ট হ'ব যিহেতু আপোনালোকৰ সকলোখিনি ভেৰিফিকেশ্যনৰ কাম কমপ্লিট হৈ যাব আইডেণ্টি ভেৰিফাই আৰু এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব আৰু ইয়াৰ পিনটো মৰাৰ পিছত মানে এডসেন্স একাউণ্টত আৰু লগতে এই এডসেন্স পিনটো অহাৰ পিছত যেতিয়া আপোনাৰ মানে ইউটিউবে মানে আপোনালোকক $100 যেতিয়া হ'ব বা $80 মানে তেখেতলোকৰ চিষ্টেমে যেতিয়া অন কৰি দিব আপোনাৰ একাউণ্টটো লিংক কৰিবলৈ তো তেতিয়া আপুনি বেংক একাউণ্ট লিংক কৰিব লাগিব তো এতিয়া মোৰ কেতিয়া লিংক কৰিব আহে অপশ্যনটো অহা নাই এতিয়ালৈকে তো বহুতে বেছি ভাল লাগিছে আপোনালোকৰ মৰম ভাল পোৱা পাই মোৰ আজি এডসেন্স পিনটো আহি গ'ল আৰু যিহেতু পূজা বতৰ তো সেইটো কাৰণে আমি আজি অকণমান আমাৰ দেৰগাঁৱলৈ ওলাই আহিছোঁ যিহেতু মই গুৱাহাটীৰ পৰা গুচি আহিলোঁ ঘৰলৈ তো এতিয়া পূজা বতৰ বুলি আমাৰ দেৰগাঁৱলৈ অলপ ওলাই আহিছোঁ তো পূজাৰ প্ৰতিমাবোৰ কেনেকৈ খনিকৰবিলাকে বনাই আছে আৰু প্ৰিপেৰেশ্যন কেনেকৈ কৰিছে পূজাৰ কাৰণে আমাৰ দেৰগাঁও অলপ পৰিৱেশটো দেখাওঁ আপোনালোকক তো অকণমান দেৰগাঁৱলৈ ওলাই আহিছোঁ তো কি খবৰ গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এনেকৈ আমাৰ এইখন আপোনাৰ লাহতি বুলি কয় তো আমাৰ লাহতি ধৰি লওক আমিও কলেজ এইফালে আছিলে আমাৰ কলেজ আগতে তো আমি মানে সৰুৰ পৰা দেখি আহিছোঁ যে এইখন মানে বহুত পুৰণি জেগা হয় ইয়াতে মানে প্ৰতিমা বনোৱা হয় পূজাৰ কাৰণে বিভিন্ন আপোনাৰ গণেশ পূজাৰ পৰা ধৰি দুৰ্গা পূজাৰ পৰা ধৰি বহুতখিনি পূজাৰ মূৰ্তি ইয়াতে নিৰ্মাণ কৰা হয় মানে প্ৰতিমাবোৰ বনোৱা হয় তো এইফালে মই আহি পাই গ'লোঁ ইয়াত তো এইফালে মোৰ লগত দাদা এজন আছে মানে দাদাই आपको आसामीस आते हैं हिंदी आती है तो दादाई मैंने অসমীয়া নাজানে হিন্দীতে ক'ব तो भैया को पूछता हूँ आप यहाँ पे काम करने के लिए कहाँ से आए हैं कोलकाता से यहाँ पे रह के काम करते हैं कितना दिन हो गया आपको ये काम करते हैं हो गया 8 महीना हो गया 8 महीना हो गया जनवरी में आए यहाँ पे हाँ मैं पूजा के लिए तो 4-5 दिन ही बचे हैं तो आप लोगों का प्रिपरेशन कितने दिन से चल रहा है जनवरी से चल रहा है ये आप लोग जो ये प्रतिमा जो निर्माण करते हैं तो कौन सी माटी इसमें गंगा माटी से करते हैं हम लोग क्या माटी गंगा माटी नदी वाला माटी से करते हैं नदी वाला माटी और इसमें कोई मिलावट होती है केमिकल्स वगैरह मिलावट केमिकल नहीं तो पेटोर आता है मोरा पेटोर आता है ना वो आता है और गंगा माटी में काम करने पर नहीं कहते नहीं होता पूरा साफ माटी चाहिए कितने दिन से आप लोगों का प्रिपरेशन चल रहा है ये मूर्ति वगैरह के लिए दुर्गा पूजा के लिए 8-9 महीना हो गया सर 8-9 महीने का भैया है तो आप लोग ये जो सभी मूर्ति बनाते हैं प्रतिमा बनाते हैं तो स्पेशली दुर्गा पूजा के लिए कितने महीने से काम चल रहा है काम चल रहा है मान लीजिए 10 महीना हो गया 10 महीना हो गया तो स्पेशली दुर्गा पूजा के लिए तो इतना अच्छी तरीके से आप लोग बनाते हैं प्रतिमा को एक रूप देते हैं तो ये सब कहाँ से सीखा आप खुद सब कलकत्ता से सीखा है इसके लिए कोई साधना चाहिए क्या अवश्य करना पड़ेगा तो भगवान का कृपा है आपके इसके लिए तो आप लोग इतना अच्छी तरीके से बना सकते हैं है ना और ये एक मूर्ति किसी को भी चाहिए तो आप लोगों से बात करके मिल जाता है सभी मूर्ति का अलग अलग प्राइस है
हाँ हाँ हमारा अभी आपको कितना ऑर्डर आया है इस साल? इस साल ऑर्डर हमको 20-25 का आया 20-25 मोटी। हमारा लोकल जगह पे ही है? लोकल जगह में है, बाहर में है, इससे बाहर में है। बाहर में भी जाएगा मोटी? बाहर वाला मोटी चला गया ऑलरेडी चला गया। जो हमारा लोकल प्लेस है उसका मोटी का काम चल रहा है? हाँ काम चल लोकल जो है काम चल रहा है। लोकल वाला भी ज़्यादा कुछ काम बाकी है। हाँ हाँ তো ভাইয়াৰ লগত কথা পাতিছোঁ মানে দাদাই অসমীয়া ক'ব নাজানে তো বহুতে বেছি ভাল লাগে যেতিয়া আমাৰ অসমত আহি তো এনেকৈ কামবিলাক কৰে তো আমাৰ অসমৰ ল'ৰাও ধৰি লওক বাহিৰত কাম কৰেগৈ তো বহুতে বেছি ভাল লাগে তেনেকৈ তো দাদাহঁতে মানে আপোনাৰ 9 মাহ 10 মাহৰ আগৰ পৰাই এই দুৰ্গা পূজাৰ কাৰণে স্পেচিয়েলি মানে মূৰ্তিবিলাক বনাই আছে তো এইফালে দেখা পাইছে মোৰ এইফালে বেক চাইডে আপোনাৰ পূৰা একদম ৰং চং কৰি এইফালে পূৰা ৰেডিয়ে হৈছে বৰ্তমান তো ৰং নকৰাৰ আগত মানে দাদাহঁতে কেনেকৈ কি বনায় আপোনালোকক ক'লে মানে এটা মূৰ্তি তৈয়াৰ কৰিবলৈ কিবা নদীৰ মাটি ইউজ কৰে নদীকা মাটি ইউজ কৰে তেনে ভাইয়া দি নদীৰ মাটি মানে ব্যৱহাৰ কৰে তেখেতলোকে আৰু তাৰ লগত কিবা কিনি দিয়ে কিন্তু কেমিকেল ইউজ নকৰে আৰু তাৰ লগতে আপোনাৰ এই প্ৰতিমাবোৰ নিৰ্মাণ কৰোঁতে তেখেতলোকৰ অলপ সাধনাৰ প্ৰয়োজন আৰু বহুত মানে কিবা নহয় কিবা এটা তেখেতলোকৰ গাত আছে ধৰি লওক ভগৱানে দিছে তো সেইটো কাৰণে ইমান ধুনীয়াকৈ মানে প্ৰতিমাবোৰ বনাইছে তো ভাল লাগে এনেকৈ আপোনালোকক এবাৰ দেখাই দিছোঁ গোটেইখিনি চাওক ইমান ধুনীয়াকৈ গোটেই মূৰ্তিখিনি এনেকৈ থৈ দিছে তো এইফালে পূৰা এইফালে দেখা পাইছেনে আমাৰ সিংহটোক আপোনাৰ ধুনীয়াকৈ একদম এনেকৈ লগাই দি আছে কিবাকিনি তো এইফালে আপোনাৰ দুৰ্গা মা মূৰ্তি এনেকৈ ধুনীয়াকৈ থৈ দিছে আপোনাৰ দেখা পাইছে তো ইয়াত কিবাকিনি কৰিবলৈ আছে আৰু তো গোটেই মূৰ্তিখিনি দেখি বহুত বেছি ধুনীয়া লাগিছে তো আপোনালোকক এবাৰ মই দাদাহঁতে যোনটো জেগাত মানে মূৰ্তিখিনি বনায় তো অকণমান দেখাবলৈ চেষ্টা কৰিম लोग तो इधर पे जो कोई पूजा के लिए तो मूर्ति वगैरह यहाँ पे ही बनाते हैं हाँ मूर्ति वगैरह यहाँ बनाते माटी भी यहाँ बनाते हम लोग हाँ हाँ माटी ट्रक से ले आते हाँ हाँ ट्रक से लेकर फैलते उसके बाद पानी के भिगाते हाँ हाँ तो लेबर जगह छानाते हम लोग हाँ हाँ वही माटी से मूर्ति में बनाएंगे हाँ हाँ इधर पे ही बनाते हैं ना घर बनाते हैं घर ही बनाते हैं खाते ना गड्ढा गड्ढा में हाँ हाँ इधर पे मिट्टी जमा करके बनाते हैं हाँ हाँ तो प्रतिमा बनाने के लिए और मिट्टी और क्या क्या चीज़ चाहिए रोसी चाहिए बांस चाहिए खीरा चाहिए गजल चाहिए चाहिए सब कुछ लगता है हाँ 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 मूर्ति बनाने के लिए भाई जी कितना दिन का समय लगता है एक मूर्ति का बनाने 20-25 दिन लग जाता है और कलर वगैरह करने के लिए कलर वगैरह सब कुछ मिलेगा 20-25 दिन लगता है हाँ हाँ 1 महीने के अंदर एक मूर्ति निकल के आता है तो বহুত ভাল লাগিছে এনেকৈ যিহেতু দাদাহঁতৰ ওচৰলৈ ধুনীয়াকৈ আহিছোঁ ইমান কৰ্মব্যস্ততাৰ মাজতো আমাক সময় দিছে তো কৈছে প্ৰতিমাবোৰ কেনেকৈ নিৰ্মাণ কৰে মানে সেই জেগাটোতে আপোনাৰ মাটি বেলেগৰ পৰা আনি পেলানি ষ্টক কৰে আৰু ষ্টক কৰি সেই জেগাটোৰ পৰাই মাটিবিলাক লৈ অলপকৈ মূৰ্তি এটা বনায় আৰু সেই মূৰ্তিবিলাক বনাওঁতে ধৰি লওক আপোনাৰ 20-25 দিন সময় লাগে আৰু ৰং চক কৰি পেলানি মানে চব কৰি পেলানি আপোনাৰ 20-25 দিন সময় লাগে আৰু ধুনীয়াকৈ এই তেখেতলোকে আপোনাৰ ইমান ধুনীয়াকৈ ইয়াক সজাই আছে দেখিছে দুৰ্গা পূজাৰ কাৰণে এনেকৈ আপোনালোকক দেখাই দিছোঁ ইমান ধুনীয়াকৈ সজাই আছে দুৰ্গা মাৰ লগতে তেখেতে বহি থকা বাহন সিংহক দুৰ্গা পূজাৰ প্ৰিপেৰেশ্যন কেনেধৰণে খনিকৰসকলে চলাই আছে আৰু তেওঁলোকে কেনেধৰণে প্ৰতিমাবোৰ বনাই আছে তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ পূজালৈ মাজত মাত্ৰ কেইটামান দিন তো ধুনীয়াকৈ তেখেতলোকে আয়োজন কৰি আছে আৰু লগতে পূজাৰ কাৰণে আপোনাৰ ধৰি লওক যিবিলাক মূৰ্তি লাগে তেখেতলোকে দুৰ্গা পূজাৰ কাৰণে স্পেচিয়েলি মানে 9-10 মাহৰ আগৰ পৰা এনেধৰণে বনোৱা কাম কৰি আছে আৰু দূৰণি জেগাবোৰত তেখেতলোকে মূৰ্তি অলৰেডি পঠালে বোলে এতিয়া লোকেল এৰিয়াবোৰ দিবলৈ তেখেতলোকে এনেকৈ প্ৰস্তুতি চলাই আছে আৰু ধুনীয়াকৈ এনেকৈ মূৰ্তিবিলাক বনাইছে নদীৰ মাটি আনি ইয়াত এনেকৈ গোটাই কিবাকিনি বস্তু তাৰ লগত মানে মিক্স কৰি পেলাই এনেকৈ কিবা মূৰ্তিবিলাক তৈয়াৰ কৰে খুব সুন্দৰকৈ ইমান ধুনীয়াকৈ মানে বনাইছে তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ দেৰগাঁৱত মানে পূজাৰ পৰিৱেশটো কেনেকুৱা আৰু তেখেতলোকে কেনেধৰণে প্ৰস্তুতি চলাই আছে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ চুবাই জয়